ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আষাৰ মাহৰ 22 তাৰিখ আৰু ইংৰাজী 2024 চনৰ জুলাই মাহৰ 7 তাৰিখ। আজি হৈছে শ্ৰী শ্ৰী জগন্নাথ দেৱৰ ৰথযাত্ৰা। এই ৰথযাত্ৰা উপলক্ষে মই সকলোকে শুভেচ্ছা জনাইছো। আজি তিথি হৈছে শুক্লা দ্বিতীয়া তিথি আৰু শুক্লা দ্বিতীয়া তিথি থাকিব সোমবাৰে ৰাতিপুৱা 4:14 তাৰ পিছত শুক্লা তৃতীয়া আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে পুনৰ্বসু নক্ষত্ৰ আৰু পুনৰ্বসু নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা 4:55 তাৰ পিছত পুষ্যা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্ম হোৱা জাতকৰ ৰাশি হ'ব কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ দেৱগণ। মৰণত আজি চতুৰ্পদ দোষ থাকিব 4:55 পৰ্যন্ত, তাৰ পিছত দ্বিপদ দোষ আৰম্ভ হ'ব। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:29 পৰা 9:12 আকৌ 11:55 পৰা 2:37 আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:40 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে আবেলি 6:14। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতকৰ আজি দীৰ্ঘদিন ধৰি চলি থকা ব্যস্ততাৰ পৰা সকাহ পাবলৈ বন্ধু বান্ধৱ আৰু আত্মীয়ৰ সৈতে মনোৰঞ্জনমূলক কাৰ্যসূচী তৈয়াৰ কৰিব পাৰিব, যাৰ বাবে আপুনি অতি সুখী আৰু আনন্দময় অনুভৱ কৰিব। যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতক লৈ সম্পূৰ্ণ গুৰুত্ব আৰু মনোনিৱেশ কৰিব লাগিব। গধুৰ কামৰ বোজাৰ বাবে দৈনন্দিন কাম কাজ সংঘটিত কৰি ৰাখক আৰু ভাগৰ আৰু খিংখিঙীয়তাই অধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। অসাৰ কামত অতিৰিক্ত ব্যয় হ'ব পাৰে, যাৰ বাবে বাজেট বিঘ্নিত হ'ব পাৰে। এই সময়ত যিকোনো ধৰণৰ ধন সম্পৰ্কীয় লেনদেনৰ পৰা আঁতৰত থাকক। কৰ্মক্ষেত্ৰৰ আভ্যন্তৰীণ কাম কাজৰ ওপৰত সঠিক নিৰীক্ষণ ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। কোনো কৰ্মচাৰীৰ বাবে লোকচানৰ সন্মুখীন হ'ব পাৰে, গতিকে কৰ্মচাৰীৰ ওপৰত চকু ৰাখক। উৎসৱ বিষয়া আৰু সন্মানীয় লোকৰ সৈতে যোগাযোগ বজাই ৰখাটো আপোনাৰ ব্যৱসায়ৰ বাবে উপকাৰী হ'ব। বৈবাহিক সম্পৰ্কত পাৰস্পৰিক প্ৰেম আৰু সম্প্ৰীতি বৃদ্ধি পাব। প্ৰেমিক প্ৰেমিকাৰে লগ পোৱাৰ সুযোগ পাব। আজি কোনো ধৰণৰ ৰিস্ক নল'ব আৰু বাহনখন সাৱধানে চলাব। পৰি বা আঘাতৰ বাবে শাৰীৰিক সমস্যা বাঢ়িব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আপুনি সামাজিক বা সমাজ সম্পৰ্কীয় কামত ব্যস্ত থাকিব আৰু বিশেষ ব্যক্তিৰ সৈতেও যোগাযোগ স্থাপন কৰিব পাৰিব। যিকোনো আৰ্থিক সমস্যাত আপোনাৰ বন্ধুসকলে আপোনাক সহায় কৰিবলৈ সাজু থাকিব। ৰাতিৰ আহাৰ আদি খাবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। পৰিয়ালৰ কোনো সদস্যৰ হস্তক্ষেপো আপোনাৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে। আৱেগিকভাৱে বা খৰখেদাকৈ কোনো সিদ্ধান্ত ল'ব নালাগে। কিছুমান অশুভ খবৰ পোৱাৰ বাবে মন অশান্ত হৈ পৰিব। ঋণ সম্পৰ্কীয় কোনো লেনদেন আজি নকৰিব। ব্যৱসায়িক কাম কাজ সুচাৰুৰূপে চলি থাকিব। যিকোনো সমস্যা হ'লে ঘৰৰ বয়োজ্যেষ্ঠ আৰু অভিজ্ঞ লোকৰ পৰামৰ্শ আৰু পথ প্ৰদৰ্শনেৰে নতুন দিশ লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত বিষয়াসকলে আপোনাৰ কামৰ প্ৰশংসা কৰিব। পাৰিবাৰিক বিষয়বোৰ সময়মতে সমাধান কৰক, অন্যথা সমস্যা বাঢ়িব পাৰে। প্ৰেমৰ সম্পৰ্কত তীব্ৰতা থাকিব। বতৰৰ পৰিৱৰ্তনৰ বাবে এলাৰ্জি, কাহ আৰু চৰ্দি হ'ব পাৰে। নিজৰ স্বাস্থ্যৰ প্ৰতি একেবাৰে অসাৱধান হোৱাটো উপযুক্ত নহ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপোনাৰ ক্ষমতা আৰু সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক। ইয়াৰ দ্বাৰা আপুনি সহজে নিজৰ লক্ষ্যত উপনীত হ'ব। বিশিষ্ট ব্যক্তিক লগ পালে আপোনাৰ ব্যক্তিত্ব বৃদ্ধি পাব আৰু আপুনি কিছু নতুন কথা শিকিব পাৰিব। ভাগ্যই আপোনাক প্ৰতিটো পৰিস্থিতিৰ সন্মুখীন হোৱাৰ ক্ষমতা প্ৰদান কৰিব। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে নিজৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত অভিভাৱক আৰু অভিজ্ঞ লোকৰ পৰা পথ প্ৰদৰ্শন লোৱাটো সহায়ক হ'ব। পাৰিবাৰিক বিষয়ত কিছু আজি সমস্যা হ'ব আৰু নেতিবাচক পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়াও হ'ব পাৰে। ব্যৱসায়িক কাম কাজত বেছি আৱেগিক নহ'ব, কিন্তু কামবোৰ ব্যৱহাৰিকভাৱে সম্পন্ন কৰিব লাগিব। ইয়াৰ দ্বাৰা আপুনি যিকোনো সিদ্ধান্ত সহজে ল'ব পাৰিব। বিনিয়োগ কৰাৰ সময়ত নিশ্চিতভাৱে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লওক। অধীনস্থ কৰ্মচাৰীৰ কাম কাজৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। ঘৰৰ পৰিৱেশ শৃংখলাবদ্ধ আৰু অনুশাসিত হ'ব। অবিবাহিত লোকৰ পৰা ভাল সম্পৰ্ক আশা কৰা যায়। আজি আপোনাৰ আঁঠু আৰু গাঁঠিৰ বিষয়ৰ সমস্যাই আমনি কৰিব পাৰে। ইয়াত নিজৰ খাদ্যাভ্যাসৰ প্ৰতি অতি সাৱধান হোৱাৰ প্ৰয়োজন আছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি অকলে কিছু সময় কটালে দৈনন্দিন মানসিক চাপৰ পৰা সকাহ পোৱাৰ এক উত্তম উপায় হ'ব।
যদি আপুনি কোনো সম্পত্তি বা বাহন কিনা বা বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছে তেন্তে গুৰুত্ব সহকাৰে বিবেচনা কৰক। এই সময়ত কৰা চুক্তি লাভজনক হ'ব। যিকোনো সিদ্ধান্ত ভালদৰে বিবেচনা কৰিলে আপোনাৰ বাবে ভাল হ'ব, কাৰণ খৰখেদাকে লোৱা সিদ্ধান্তবোৰ সলনি কৰিবলগীয়া হ'ব পাৰে। অৰ্থনৈতিক অৱস্থাৰ উন্নতিৰ বাবে ব্যয় ৰোধ কৰাটো প্ৰয়োজনীয় হ'ব। ব্যক্তিগত কামৰ বাবে সময় বিচাৰি নোপোৱাৰ বাবে মনত হতাশাৰ সৃষ্টি হ'ব। ব্যৱসায়ত কোনো ধৰণৰ অবৈধ কামৰ প্ৰতি গুৰুত্ব নিদিব। আমদানি ৰপ্তানি কাৰ্যকলাপত কিছু বাধাৰ সৃষ্টি হ'ব পাৰে। অধিকাংশ গুৰুত্বপূৰ্ণ কাম দুপৰীয়াৰ আগতে সম্পূৰ্ণ হ'লে ভাল হ'ব। ঘৰত সুখ আৰু শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰিব। প্ৰেমৰ সম্পৰ্ক সীমিত কৰি ৰখাটো অতি প্ৰয়োজনীয় হ'ব। নিজৰ ওপৰত অতিৰিক্ত কামৰ বোজা ল'ব নালাগে। ইয়াৰ ফলত আপোনাৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব। দুৰ্বলতাও আজি অনুভৱ কৰিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি ঘৰত চলি থকা যিকোনো সমস্যা পাৰস্পৰিক সম্পত্তিৰে সমাধান কৰিবলৈ চেষ্টা কৰক। নিশ্চিতভাৱে সফলতা লাভ কৰিব। আপোনাৰ অধিপত্য আৰু সামাজিক আৰু ব্যৱসায়িক দুয়োটা স্থানতে থাকিব। যিকোনো পৰিস্থিতিত আপোনাৰ কাম সম্পূৰ্ণ কৰিব পাৰিব। নিজৰ কাম আনৰ লগত শ্বেয়াৰ কৰক, কাৰণ অতিৰিক্ত কামৰ বোজাৰ বাবে আপুনি বিভ্ৰান্ত হ'ব পাৰে। এই সময় আত্মধ্যান আৰু চিন্তাৰ সময়। ইয়াৰ দ্বাৰা আপোনাৰ বহুতো সমস্যাৰ সমাধান পাব। ব্যৱসায়ত কৰ্মচাৰীক বেছি বিশ্বাস নকৰিব আৰু সকলো কামতে আপোনাৰ উপস্থিতি বাধ্যতামূলক কৰক। যন্ত্ৰপাতি আদিৰ লগত জড়িত ব্যৱসায়ত কিছু সমস্যা হ'ব। নিয়োজিত লোকসকলে ইচ্ছাৰ বিৰুদ্ধে কামৰ বোজা পোৱাৰ বাবে মানসিক চাপত থাকিব। ঘৰুৱা কামতো আপোনালোকৰ সহযোগিতা আৱশ্যক হ'ব। ইয়াৰ লগে লগে পৰিয়ালৰ সদস্যসকলে বহু পৰিমাণে নিৰাপদ অনুভৱ কৰিব। অতিৰিক্ত কামৰ বাবে কোনো কাৰণ নোহোৱাকৈ খং আৰু মানসিক চাপৰ পৰিস্থিতিৰ সৃষ্টি হ'ব, যাৰ ফলত আপোনাৰ পৰিয়ালৰ ব্যৱস্থাত প্ৰভাৱ পৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 8। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপোনাৰ কিবা এটা বিশেষ উদ্দেশ্য সমাধান হ'বলৈ গৈ আছে। সামাজিক আৰু পৰিয়ালৰ সদস্যৰ পৰাও বিশেষ সন্মান লাভ কৰিব। ঘৰত আত্মীয়ৰ আগমনৰ লগে লগে কোনো বিশেষ বিষয়ত ইতিবাচক আলোচনা হ'ব। পৰিয়ালৰ লগত জড়িত কাম যিটো আপুনি সহজ বুলি ভাবিছিল অসুবিধাৰে ভৰা হ'ব, কিন্তু নিজৰ দৃঢ়তা আৰু আত্মবিশ্বাস বজাই ৰাখি বহু পৰিমাণে সফলতা লাভ কৰিব পাৰিব। নিজৰ সামৰ্থ্যতকৈ বেছি ধাৰ আজি নল'ব। ব্যৱসায়িক কাম কাজৰ উন্নতি হ'ব। এই সময় পেণ্ডিং পে'মেণ্ট সংগ্ৰহ আৰু আৰ্থিক অৱস্থা শক্তিশালী কৰা ভাল হ'ব। নিয়োজিত লোকে ফোনযোগে এজন জ্যেষ্ঠ বিষয়াৰ পৰা গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰিব। পৰিয়ালৰ দায়িত্ব পালন কৰিলে ঘৰত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কতো মধুৰতা থাকিব। আজি আপোনাৰ পেটৰ বিষৰ সমস্যাই আমনি কৰিব পাৰে। খাদ্যাভ্যাসৰ প্ৰতি অসাৱধান নহ'ব আৰু উপযুক্ত চিকিৎসা গ্ৰহণ কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 1। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপোনাৰ বেছিভাগ কাম সময়মতে সম্পূৰ্ণ হ'ব আৰু আপোনাৰ দৈনন্দিন কাম কাজ শান্তিৰে পাৰ কৰিব পাৰিব। যিকোনো কাম কৰাৰ ঠিক আগতে সেই বিষয়ে ভালদৰে গৱেষণা কৰক। ইয়াৰ ফলত আপুনি উত্তম ফলাফল লাভ কৰিব। আত্মচিন্তা আৰু ধ্যান ধাৰণাই আপোনাৰ জটিল সমস্যাবোৰ সমাধান দিব। সামাজিক আৰু সমাজ সম্পৰ্কীয় কাম কাজত প্ৰয়োজনতকৈ বেছি সময় খৰচ নকৰিব। অবাঞ্ছিত কাৰণত আপোনাৰ কিছুমান কামত ব্যাঘাত জন্মিব পাৰে। কোনোবা ভুল ব্যক্তিৰ দ্বাৰা বদনাম হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ত কিছুমান নতুন চুক্তি লাভ কৰিব পাৰিব। আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু বুজাবুজিৰে সকলো কাম পদ্ধতিগতভাৱে সম্পূৰ্ণ হ'ব, কিন্তু অংশীদাৰিত্ব কামত স্বচ্ছতা বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। আৰ্থিক বিষয়বোৰ উন্নত হ'ব। বিবাহিত জীৱন আজি সুখী হ'ব। অবিবাহিত মানুহৰ ভাল সম্পৰ্কৰ সম্ভাৱনা আছে। প্ৰদূষণ আৰু জনবহুল ঠাইলৈ যোৱাৰ পৰা আজি বিৰত থাকক। কাহ চৰ্দি আৰু সংক্ৰমণৰ দৰে সমস্যা বাঢ়িব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 5। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি নতুন যোগাযোগ হ'ব। এজন আদৰ্শ ব্যক্তিৰ পৰা প্ৰেৰণাই সজাগতা আৰু প্ৰচুৰ শক্তি প্ৰদান কৰিব। পাৰস্পৰিক আলোচনাৰ জৰিয়তে বহু পৰিস্থিতি স্বাভাৱিক হৈ পৰিব। যিকোনো বাকী থকা কাম সম্পূৰ্ণ হ'ব, অৰ্থাৎ সংগ্ৰামৰ পিছত সফলতা উৎকৃষ্ট হ'ব। মনত চলি থকা প্ৰশ্নবোৰৰ উত্তৰ নিজেই বিচাৰি উলিয়াব পাৰিব। কেৱল শ্বৰ স্বাৰ্থত বেছি খৰচ কৰা বা ঋণ লোৱাৰ পৰা বিৰত থাকক। চিন্তাত সময় কটালে হাতৰ পৰা কৃতিত্ব পিছলি যাব পাৰে। কৰ্মক্ষেত্ৰত উপস্থিত থাকিব আৰু আপোনাৰ তত্ত্বাৱধানত কাম সম্পন্ন কৰক, কাৰণ আপোনাৰ ঘনিষ্ঠ কোনোবাই আপোনাৰ ক্ষতি কৰিব পাৰে। সম্পত্তিৰ ব্যৱসায় কৰাসকলে লাভৱান হ'ব। নিয়োজিত লোকসকলে হয়তো আজিও সময় উচৰ্গা কৰিব লাগিব। পৰিয়ালৰ কোনো সদস্যৰ পৰা বিবাহৰ প্ৰস্তাৱ আহিব। ঘৰখনত মজাৰ পৰিৱেশৰ সৃষ্টি হ'ব।
পৰিৱৰ্তিত পৰিৱেশৰ বাবে এলাৰ্জিৰ দৰে কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে। ভিৰ কৰা ঠাইলৈ যোৱাৰ পৰা বিৰত থকাটো বাঞ্ছনীয় হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি ব্যস্ত ৰুটিন থাকিব। আৰ্থিক বিষয়ক লৈ লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। কোনো অনুষ্ঠান বা পাৰ্টিত উপস্থিত থাকিবলগীয়া হ'ব পাৰে, কিন্তু ইয়াৰ ফলত আপোনাৰ যোগাযোগ বৃদ্ধি পাব। আপোনাৰ সকলো কাম সময়মতে সম্পূৰ্ণ কৰাত সফল হ'ব। কিছুমান খৰচ যিবোৰ কৰ্তন কৰাটো অসম্ভৱ হ'ব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি একেবাৰে এলেহুৱা বা অসাৱধান হ'ব নালাগে। আপোনাৰ বন্ধু কেইজনমানে আপোনাক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিব পাৰে। বৰ্তমান ব্যৱসায়িক কাম কাজৰ উন্নতিৰ কোনো সম্ভাৱনা নাই। শ্বেয়াৰ আৰু বুলিছনেছৰ সৈতে জড়িত কোনো লোকসকলে আজি লাভ কৰিব পাৰে। যদি আপুনি কৰ্মক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে, তেন্তে অভিজ্ঞ ব্যক্তিৰ পৰা পথ প্ৰদৰ্শন লোৱাটো আপোনাৰ বাবে সহায়ক হ'ব। স্বামী স্ত্ৰীৰ মাজত আন্তৰিক সম্পৰ্ক থাকিব আৰু ঘৰত পৰিৱেশো সুখদায়ক হ'ব। নিচা আৰু মানসিক চাপৰ দৰে পৰিস্থিতিৰ পৰা আঁতৰত থাকক। মূৰৰ বিষ আৰু ভাগৰুৱা অৱস্থাই আপোনাক অস্থিৰ কৰি ৰাখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি যদি সম্পত্তি বা আন বিবাদ চলি আছে, তেন্তে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লৈ সমাধান কৰিবলৈ চেষ্টা কৰক। আপোনাৰ ইতিবাচক আৰু সহযোগিতামূলক আচৰণৰ বাবে পৰিয়াল আৰু সমাজত বিশেষ সন্মান লাভ কৰিব। অত্যাধিক চিন্তাৰ বাবে উপযুক্ত পৰিস্থিতি হাতৰ পৰা পিছলি যাব পাৰে। গতিকে ব্যৱহাৰিক হওক আৰু সময় অনুসৰি তৎক্ষণাত সিদ্ধান্ত লওক। কোনো ধৰণৰ ঋণ লোৱাৰ পৰা আজি বিৰত থাকক। লগতে কোনো ব্যক্তিৰ লগত কোনো ধৰণৰ লেনদেন নকৰিব। আপুনি হয়তো প্ৰবঞ্চনা আৰু প্ৰতাৰণাৰ বলি হ'ব পাৰে। ব্যৱসায়ৰ পৰিৱৰ্তনৰ সৈতে জড়িত পৰিকল্পনাৰ কামত এই সময়ত আৰম্ভ হ'ব পাৰে। বিপণন আৰু সামগ্ৰীৰ মান বৃদ্ধিৰ প্ৰতি মনোযোগ দিয়ক। ঘৰত অনুশাসন আৰু সুখদায়ক পৰিৱেশ বিৰাজ কৰিব। প্ৰেম আৰু বিবাহৰ পৰিকল্পনা পৰিয়ালৰ সন্মতিৰ পৰা আৰম্ভ হ'ব। স্বাস্থ্য আজি ভালেই থাকিব। বতৰৰ বাবে কিছু এলেহুৱা অৱস্থা হ'ব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি কৰ বা ঋণ সম্পৰ্কীয় যিকোনো সমস্যা সমাধান হ'বলৈ গৈ আছে। পৰিয়ালৰ এজন সদস্যৰ কৃতিত্ব সন্দৰ্ভত ঘৰত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। বন্ধু বান্ধৱীৰ সৈতে পৰিয়ালৰ সৈতে মিলিত হোৱা আৰু মনোৰঞ্জন সম্পৰ্কীয় কাম কাজত এটা ডাঙৰ দিন কটাব। আয়ৰ পৰিস্থিতি বিশেষ উন্নতিৰ আশা নাই, কিন্তু কাৰ্যকলাপ অব্যাহত থাকিব। আৱেগৰ বাবে খৰখেদাকে কাকো কোনো প্ৰতিশ্ৰুতি নিদিব। ছাত্ৰ ছাত্ৰীসকলে নিজকে ভুল সংগৰ পৰা আঁতৰত ৰাখিব লাগিব। ব্যৱসায়ত কিছুমান সুনিৰ্দিষ্ট আৰু গুৰুতৰ সিদ্ধান্ত ল'ব লাগিব। কোনো অসুবিধা হ'লে ঘৰৰ এজন জ্যেষ্ঠ আৰু অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো উপযুক্ত হ'ব। কাৰ্যালয়ত সহকৰ্মীসকলৰ লগত কিছু পাৰ্থক্য থাকিব পাৰে। স্বামী স্ত্ৰীৰ মাজত আন্তৰিক সম্পৰ্ক থাকিব। পত্নীক উপহাৰ দিলে আপোনাৰ সম্পৰ্ক মধুৰ হৈ পৰিব। ব্যায়াম আৰু ধ্যান ধাৰণাক আপোনাৰ দৈনন্দিন কাম কাজৰ অংশ হিচাপে লওক। নেতিবাচক চিন্তাক অধিপত্য বিস্তাৰ কৰিলে আপোনাৰ কৰ্মদক্ষতাত প্ৰভাৱ পৰিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি ভাগ্য আপোনাৰ পক্ষত আছে। আপুনি শক্তিৰে ভৰি থকা অনুভৱ কৰিব। আপোনাৰ পূৰ্ব পৰিকল্পিত কামবোৰ সময়ৰ আগতে সম্পূৰ্ণ হ'ব পাৰে। কিছুদিন ধৰি চলি থকা যিকোনো নেতিবাচক পৰিস্থিতি আজি বন্ধু এজনৰ সহায়ত সমাধান হ'ব। আজি আনৰ বিষয়ত হস্তক্ষেপ কৰাটো পৰিহাৰ কৰা উচিত। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰি খং আৰু ক্ৰোধ নিয়ন্ত্ৰণ কৰক। ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাত মনোনিৱেশ কৰাটো প্ৰয়োজন আছে। ছ'চিয়েল ছাইটত সময় কটোৱাৰ পৰিৱৰ্তে নিজৰ কামত মনোনিৱেশ কৰক। ব্যৱসায়ত যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ আৰু পথ প্ৰদৰ্শন লোৱাটো গুৰুত্বপূৰ্ণ হ'ব। ষ্টক মাৰ্কেট আৰু বুলিছনেছৰ সৈতে জড়িত লোকসকলে সাৱধান হ'ব লাগিব। ব্যক্তিগত কাম কৰা মানুহৰ বাবে আজি হয়তো বহুত কাম কৰিব লাগিব পাৰে। বাহিৰৰ মানুহৰ হস্তক্ষেপে আপোনাৰ বৈবাহিক জীৱনত প্ৰভাৱ পেলাব নিদিব। অৱশ্যে অলপ বুজাবুজি কৰিলে আপোনাৰ সম্পৰ্কবোৰ নষ্ট হোৱাৰ পৰা ৰক্ষা পৰিব। বৰ্তমানৰ বতৰৰ বাবে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাত বিঘ্নিত হ'ব পাৰে। তাপ আৰু প্ৰদূষণৰ সংস্পৰ্শলৈ অহাৰ পৰা বিৰত থাকক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 3। আজিৰ ৰাশিফল ইয়াতে সমাপ্ত হৈছে। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব।